নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আগৰ দিনা আগৰ ক্লাছত যলৈকে কৰিছিলোঁ তাৰ ঠিক পিছৰ পৰা আমি আৰম্ভ কৰিছোঁ ইয়াতে প্ৰথম আমাৰ ক্ৰিয়াকলাপ এটা দিয়া আছে তোমালোকক ঘৰত কি কৰিব দিছে পচন সাৰ প্ৰস্তুত কৰি চাব দিছে ঠিক আছে পচন সাৰ প্ৰস্তুত কৰিবলৈ তোমালোকক ঘৰৰ পিছফালে এটা কি কৰিব দিছে গাঁত খান্দিব দিছে তাত ৰৈ যোৱা খাদ্য পাকঘৰৰ পেলনীয়া কেঁচা মাল তাৰপিছত তলসৰা পাত কটা ঘাঁহ বন আজি গোটাব পাৰিলে আৰু কি আছে গৰু ছাগলীৰ গোবৰ আদি জমা কৰি পেলাই কি কৰিব দিছে গাঁতটোত পুতিব দিছে আৰু গাঁতটোত কি কৰিব দিছে গোবৰ পানী ছটিয়াই মাটিৰ জাবৰেৰে ঢাকি দিব দিছে 2-3 সপ্তাহমানৰ পিছত গাঁতটোৰ জাবৰবোৰ তল ওপৰ কৰি পানী ছটিয়াই এমাহৰ বাবে আগৰ দৰে মাটিৰে ঢাকি দিব দিছে ঠিক আছে গাঁতটোৰ তলত থকা জৈৱিক আৱৰ্জনাবোৰৰ ওপৰত অণুজীৱসমূহে ক্ৰিয়া কৰি উত্তম পচন সাৰ তৈয়াৰ কৰে ইয়াৰ ফলত কি হ'ব গাঁতটোত যিমানবিলাক আমি পচিবৰ কাৰণে যিবোৰ শাক চব্জিৰ বাকলি চাকলিবিলাক দিছিলোঁ বা গোবৰ পেলনীয়া সামগ্ৰীবিলাক দিছিলোঁ সেইবোৰ কি হ'ব সাৰলৈ পৰিৱৰ্তন হ'ব আৰু যদি গাঁত খান্দিবৰ কাৰণে ঠাই নাথাকে তেতিয়াহ'লে মাটিৰ বাচনতো কি কৰিব পাৰি পচন সাৰ এনেকৈ প্ৰস্তুত কৰিব পাৰি এইটো তোমালোকে ঘৰত কৰি চাবা আৰু যিটো সাৰ প্ৰস্তুত হ'ব সেইটো তোমালোকে বাগিচাত কিবা খেতি কৰিলে বা যিকোনো খেতি বাতি কৰিলে সৰু সুৰাকৈ তাতে তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে পচন সাৰ তৈয়াৰ কৰিবলৈ অকল জৈৱিক আৱৰ্জনাৰহে ব্যৱহাৰ কৰা হয় পচন সাৰ প্ৰস্তুত কৰিবলৈ কি কৰা হয় কেৱল জৈৱিক আৱৰ্জনাৰহে কি কৰা হয় ব্যৱহাৰ কৰা হয় হ'ল কাৰণ মৃত জৈৱিক বস্তুৰ ওপৰত অণুজীৱই ক্ৰিয়া কৰি জটিলৰ পৰা সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে কাৰণ কি কৰে যিবোৰ তোমাৰ মৃত জৈৱিক পদাৰ্থ আছে বা বস্তু আছে এইবোৰৰ ওপৰত কোনে ক্ৰিয়া কৰে অণুজীৱবোৰে ক্ৰিয়া কৰে অণুজীৱ মানে কি আছিল বাৰু এটা কোষেৰে গঠিত যিবোৰ জীৱ সেইবোৰক কি বুলি কোৱা হয় অণুজীৱ ঠিক আছে ইহঁতৰ ওপৰত ক্ৰিয়া কৰি কি কৰে জটিলৰ পৰা সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে ধৰি লোৱা তোমাৰ যিখিনি জাবৰ জোঁথৰ আছে জাবৰ জোঁথৰখিনি ধৰা প্ৰটিনেৰে গঠিত ঠিক আছে প্ৰটিনটোক ভাঙি কি কৰিব ইহঁতে এমিনো এচিডলৈ পৰিৱৰ্তন কৰিব এমিনো এচিডৰ পৰা কি কৰিব আৰু তাতকৈও সৰু কৰি দিব ভাঙি ঠিক আছে কি কৰিব তোমাৰ নাইট্ৰজেন কাৰ্বন তাৰপিছত হাইড্ৰজেন অক্সিজেন এইবিলাকলৈ কি কৰিব ৰূপান্তৰ কৰি দিব ঠিক আছে আৰু তেতিয়া কি হ'ব তোমাৰ সাৰলৈ পৰিৱৰ্তন হ'ব হ'ল এনেকুৱা ধৰণে তোমাৰ কি কৰে পচাই বস্তুবিলাক ঠিক আছে অণুজীৱই তাৰপিছত পলিথিন কাঁচ টিন চীনামাটি শিল আদি অজৈৱিক পদাৰ্থত অণুজীৱই ক্ৰিয়া নকৰে যিবোৰ তোমাৰ অজৈৱিক পদাৰ্থ আছে যেনে পলিথিন কাঁচ টিন চীনামাটি শিল আদিৰ ওপৰত কি নকৰে অণুজীৱই কোনো ধৰণৰ ক্ৰিয়া নকৰে গতিকে এইবোৰ পচি নাযায় গতিকে এইবোৰ যদি আমি পুতিও থৈ দিওঁ কিন্তু এইবোৰ কেতিয়াও কি নহয় নপচে ঠিক আছে চেনি শৰ্কৰা ঠিক আছে শৰ্কৰাক কি বুলি কোৱা হয় চেনি আমাৰ সাধাৰণ ভাষাত কি কোৱা হয় চেনি যাতে পদাৰ্থত ইষ্ট নামৰ এককোষী জীৱই কি কৈছে জীৱটোৰ নাম কি কৈছে ইষ্ট ঠিক আছে ইষ্ট নামৰ এককোষী ভেঁকুৰে বাস কৰে ঠিক আছে চেনি বা শৰ্কৰাত কি কৰিছে ইষ্ট নামৰ এককোষী ভেঁকুৰে কি কৰে বাস কৰে নানা ধৰণৰ ৰসাল মিঠা ফল মৌ মিঠা খাদ্য আদিতো ইষ্টে কি কৰে বসবাস কৰে তাত থকা শৰ্কৰা জাতীয় খাদ্যবিধক কিন্নন বা ফাৰ্মেণ্টেশ্যন প্ৰক্ৰিয়াৰে কি প্ৰস্তুত কৰে সুৰা প্ৰস্তুত কৰে সুৰা বা এলকহল আৰু কিহলৈ ৰূপান্তৰ কৰে এঙাৰ গেছ বা কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ কৰে তোমাৰ যিবোৰ মিঠা জাতীয় ফল মূল বা চেনি জাতীয় যিবোৰ পদাৰ্থ আছে এইবোৰত কি থাকে ইষ্ট থাকে ঠিক আছে ইষ্টে কি কৰে এইবোৰ তোমাৰ কিন্নন প্ৰক্ৰিয়াৰে শৰ্কৰা জাতীয় খাদ্যবিলাকক কি কৰে কিন্নন প্ৰক্ৰিয়াৰে কিন্ননক কি কয় ইংলিছত ফাৰ্মেণ্টেশ্যন ঠিক আছে ফাৰ্মেণ্টেশ্যন প্ৰক্ৰিয়াৰে কি কৰে এলকহল আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ কৰে অসমীয়াত কি কয় সুৰা আৰু এঙাৰ গেছলৈ ৰূপান্তৰ কৰে এলকহল আৰু কাৰ্বন ডাই অক্সাইড বুলি লিখিলেও হ'ব ঠিক আছে তাৰপিছত তোমালোকে এটা নিৰীক্ষণ কৰিব দিছে নিৰীক্ষণত কি কৰিব দিছে বেছিকৈ পকা কল বা আপেল কিছুদিন থৈ দিলে নাইবা মিঠাইৰ ৰস থৈ দিলে এক বিশেষ ধৰণৰ গোন্ধ পোৱা যায় এই গোন্ধটো কিয় ওলাই তোমালোকৰ মাজত আলোচনা কৰিব দিছে প্ৰাকৃতিকভাৱে থকা শৰ্কৰা যেনে চাউল গম বাৰ্লি নানা ফল মূলৰ ৰস গুটি আদিৰ পৰা ইষ্টৰ কিন্নন প্ৰক্ৰিয়াৰে ব্যৱসায়িক ভিত্তিত সুৰা প্ৰস্তুত কৰা হয় যিবিলাক তোমাৰ প্ৰাকৃতিক পদাৰ্থ আছে তোমাৰ যেনে চাউল গম বা বাৰ্লি
নানা ফলৰ ৰস গুড় আদিৰ পৰা কি কৰা হয় ইষ্টৰ সহায়ত কি কৰা হয় সুৰা প্ৰস্তুত কৰা সুৰা মানে কি এলকহল প্ৰস্তুত কৰা হয় ঠিক আছে ইয়াত যে তোমালোকে এটা নিৰীক্ষণ কৰিব দিছিলে মিঠাইৰ ৰস বা চেনি এইবিলাক থৈ দিলে অলপ কিবা এটা গোন্ধ এটা ওলাই এই গোন্ধটো কিহৰ কাৰণে ওলাই জানানে যেতিয়া তোমাৰ এলকহলটো প্ৰস্তুত হয় এইটো তোমাৰ এলকহলৰ গোন্ধ ঠিক আছে তোমালোকে এটা ক্ৰিয়াকলাপ কৰি চাব দিছে এটা 500 মিলিলিটাৰৰ বিকাৰ ল'ব দিছে তাত কি কৈছে বিকাৰটো 4 ভাগৰ 3 ভাগ পানীৰে পূৰ্ণ কৰিব দিছে ঠিক আছে তাৰ পিছত কি কৰিব দিছে চাহ চামুচৰে 3 চামুচ বা 4 চামুচ চেনি বিকাৰত গুলি দিয়া আধা চামুচ ইষ্ট বিকাৰত মিহলাই দিয়া ইষ্টটো তোমাৰ বজাৰত কিনিব পায় ঠিক আছে ইষ্টটো কি কৰিব দিছে পানীখিনি মিলাই দিব দিছে ঢাকনি মাৰি বিকাৰটো অলপ গৰম ঠাইত 4-5 ঘণ্টা থৈ দিয়া শুঙিছো এটা গোন্ধ পাবা এইটোৱে হৈছে সুৰাৰ গোন্ধ এই গোন্ধটো কিহৰ সুৰা বা এলকহলৰ গোন্ধ ইয়াৰ পৰা তোমালোকে কি গম পালা যে কিন্নন প্ৰক্ৰিয়াৰ দ্বাৰা ইষ্টৰ প্ৰয়োগ কৰি আমি কি কৰিব পাৰো সুৰা প্ৰস্তুত কৰিব পাৰো তাৰ পাছত তোমালোকৰ ইয়াতে পাউৰুটি প্ৰস্তুত কৰাৰ এটা উদাহৰণ দিয়া আছে সামান্য পৰিমাণৰ চেনি আৰু ইষ্ট পাউডাৰ মিহলাই 250 গ্ৰাম আটা বা ময়দা কুহুমীয়া গৰম পানীৰে মাৰি লৈ সৰু সৰু লডা কৰি এটা চৰিয়াত থৈ দিয়া কিছু সময়ৰ পাছত দেখিবা যে লডাবোৰ ফুলি উঠিছে ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে তোমালোকে যেতিয়া পাউৰুটি মানে কি জানে পাউৰুটি মানে হল ব্ৰেড ঠিক আছে ব্ৰেড প্ৰস্তুত কৰোতে কি কৰে তোমাৰ এনেকে আটা বা ময়দা লয় তাতে কি কৰে কুহুমীয়া গৰম পানীত সামান্য পৰিমাণৰ চেনি আৰু ইষ্ট পাউডাৰ মিহলাই তোমাৰ আটাখিনি লয় তাতে কি কৰে অকমান গৰম পানী লৈ পেলাই পানীৰে মাৰি পেলাই লাডু বনায় ঠিক আছে এই লাডু বনায় লাডুবিলাক তাৰপিছত ঢাকি পেলাই থৈ দিয়ে তেতিয়া কি হয় লাডুবিলাক ফুলি উঠে কি হয় জানানে তোমাৰ যিবিলাক ইষ্ট থাকে ইষ্টে কি কৰে আমি আগতে পাইছিলোঁ নহয় ইষ্টে কি কৰে ইষ্টে তোমাৰ যিবিলাক শৰ্কৰা জাতীয় খাদ্য আছে এইবিলাক কিন্নন প্ৰক্ৰিয়াৰে কি কৰে এলকহল আৰু এঙাৰ গেছলৈ পৰিৱৰ্তন কৰে এঙাৰ গেছ মানে কি কাৰ্বন ডাই অক্সাইড গতিকে যেতিয়া তুমি ইয়াতে ইষ্ট দি পেলাই আটা বা ময়দাখিনি মাৰিবা তেতিয়া কি হ'ব ইষ্টখিনি কি কৰিব এলকহল আৰু কাৰ্বন ডাই অক্সাইড তাতে বনাব ঠিক আছে তেতিয়া কি হ'ব যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড এইটো গেছ হয় এইটো ওলাই যাবলৈ খুজিব হয় নহয় ওলাই গ'লে কি কৰে যেকেইটা লাডু আছে লাডুকেইটা ফুলি উঠিব ঠিক আছে আৰু তাৰপিছত যেতিয়া তুমি ইয়াক ভালকৈ বেকিং কৰিবা ঠিক আছে অভেনত থবা অভেনত থ'লে কি হ'ব এই যিবিলাক লাডু আছে লাডুবিলাক আৰু বেছি ফুলি উঠিব মানে কি হ'ব তোমাৰ যেটো কাৰ্বন ডাই অক্সাইড গেছটো কাৰ্বন ডাই অক্সাইডটো গৰম হৈ পেলাই আৰু বেছি ফুলি পেলাই ওলাই যাবলৈ চেষ্টা কৰিব আৰু তেতিয়া কিছুমান কি কৰিব সৰু সৰু ছিদ্ৰ বা ফুটাৰ সৃষ্টি কৰিব তোমাৰ ব্ৰেডটোৰ ভিতৰত ঠিক আছে গতিকে সেইকাৰণে আমি যেতিয়া স্লাইচ কৰোঁ ব্ৰেড এটা যেতিয়া স্লাইচ কৰোঁ ব্ৰেড এটা স্লাইচ কৰিলে কি পাওঁ আমি সৰু সৰু কিছুমান কি পাওঁ ছিদ্ৰ বা ফুটা দেখিবলৈ পাওঁ এইবোৰ যেতিয়া কাৰ্বন ডাই অক্সাইড গেছটো ব্ৰেডটোৰ পৰা ওলাই যাবৰ কাৰণে চেষ্টা কৰে তেতিয়া এই ফুটাবোৰৰ কি হয় সৃষ্টি হয় হল ঔষধ প্ৰস্তুতকৰণত অণুজীৱৰ ভূমিকা এটা কি কৈছে আমাৰ অণুজীৱৰ ভূমিকা আমি ঔষধ প্ৰস্তুত কৰোতে অণুজীৱ কেনেকৈ ব্যৱহাৰ কৰোঁ ঠিক আছে তাৰ বিষয়ে আমি কিছু অলপ পঢ়িম অণুজীৱৰ পৰা প্ৰস্তুত কৰা এনে কিছুমান ঔষধ আছে অণুজীৱৰ পৰা প্ৰস্তুত কৰা এনে কিছুমান ঔষধ আছে যিয়ে নেকি ৰোগ সৃষ্টিকাৰী অণুজীৱ বা জীৱাণু ধ্বংস কৰে নাইবা বংশবৃদ্ধি ৰোধ কৰে এই হৈছে অণুজীৱৰ পৰা প্ৰস্তুত কৰা কিছুমান এনেকুৱা ঔষধ আছে যিবোৰে কি কৰে যিবিলাক ৰোগ সৃষ্টিকাৰী অণুজীৱ বা জীৱাণু আছে ইহঁতক কি কৰে ধ্বংস কৰে বা ইহঁতক বৃদ্ধি হ'ব নিদিয়ে ঠিক আছে এনে ধৰণৰ ঔষধক কি বুলি কোৱা হয় প্ৰতিজৈৱিক বুলি কোৱা হয় ঠিক আছে প্ৰতিজৈৱিক বা ইংলিছত কি বুলি কোৱা হয় এন্টিবায়োটিক ঠিক আছে তোমালোকে হস্পিটেললৈ গ'লে ডক্টৰে যিবিলাক দিয়ে এমক্সিচিলিন টেট্ৰামাইচিন এনেকুৱা টাইপৰ যিবিলাক ঔষধ আছে ন এইবিলাক কি হয় এইবিলাক হ'ল তোমাৰ এন্টিবায়োটিক বা প্ৰতিজৈৱিক 1929 চনত আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ এজন ইংৰাজ চিকিৎসকে পেনিচিলিয়াম নটেটাম নামৰ ভেঁকুৰবিধৰ পৰা পোনপ্ৰথমে পেনিচিলিন নামৰ প্ৰতিজৈৱিক বা এন্টিবায়োটিক প্ৰস্তুত কৰিছিল কিমান চনত 1929 চনত কোনে প্ৰস্তুত কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ এজন ইংৰাজ চিকিৎসকে
কিহৰ পৰা প্ৰস্তুত কৰিছিল পেনিচিলিয়াম নোটিটাম নামৰ ভেঁকুৰৰ পৰা ভেঁকুৰ আছিল দেই ভেঁকুৰৰ পৰা কি প্ৰথমে প্ৰস্তুত কৰিছিল পেনিচিলিন নামৰ প্ৰতিজৈৱিক বা এন্টিবায়টিকটো কি কৰিছিল তোমাৰ প্ৰস্তুত কৰিছিল হ'ল তাৰপিছত দ্বিতীয় মহাযুদ্ধ সময়ত তেওঁ আৱিষ্কাৰ কৰা পেনিচিলিন ব্যৱহাৰ কৰি হাজাৰ হাজাৰ সৈনিকৰ জীৱন ৰক্ষা কৰিব পাৰিছিল দ্বিতীয় মহাযুদ্ধ বা তোমাৰ যেটো ওয়াৰ্ল্ড ওয়াৰ হৈছিল ন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেই সময়ত তোমাৰ পেনিচিলিন ব্যৱহাৰ কৰি তোমাৰ যিবিলাক সৈনিক আছিল সৈনিকবিলাকৰ জীৱন ৰক্ষা কৰিব পাৰিছিল কাৰণ কি হয় যেতিয়া যুদ্ধত যেতিয়া আহত হয় সৈনিকবিলাক তেতিয়া কি কৰে বিভিন্ন অনুজীৱ ইহঁতৰ দেহত ক্ৰিয়া কৰিবলৈ এইবিলাক পচাই গেলাই পচাই এনেকুৱা ইনফেকশন হয় ঠিক আছে যেতিয়া পেনিচিলিন বা এন্টিবায়োটিক ললে কি হয় তোমাৰ ইনফেকশন বিলাক বাঢ়িব নোৱাৰে গতিকে ইনফেকশনৰ পৰা মৃত্যু হোৱাৰ পৰা কি হয় ৰক্ষা পৰে ঠিক আছে বেমাৰ লক্ষণ চাই কি ধৰণৰ জীৱাণু বা অনুজীৱই ৰোগীক আক্ৰমণ কৰিছে আৰু তাক প্ৰতিহত কৰিবলৈ সঠিক প্ৰতিজৈৱিক প্ৰয়োগ এজন বিজ্ঞ চিকিৎসকেহে ভালকৈ জানে গতিকে কি কৈছে কি বেমাৰ হৈছে কেনে ধৰণৰ অনুজীৱৰ দ্বাৰা সেই বেমাৰটো হৈছে আৰু সেই বেমাৰটো ভাল কৰিবৰ কাৰণে কোনবিধ এন্টিবায়োটিক বা প্ৰতিজৈৱিক লাগিব আৰু কিমানকে দৰকাৰ হ'ব এজন ৰোগীক হেতু কোনে জানে কেৱল এজন বিজ্ঞ চিকিৎসকেহে জানে এজন ভাল ডক্টৰেহে হেতু কথাটো জানে ঠিক আছে হেহে চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবায়োটিক সেৱন কৰা উচিত নহয় গতিকে আমি চিকিৎসকৰ পৰামৰ্শ নলৱাকে কি কৰিব নালাগে এন্টিবায়োটিক কেতিয়াও খাব নালাগে বা গ্ৰহণ কৰিব নালাগে ঠিক আছে অদৰকাৰী এন্টিবায়োটিক সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আমি যদি দৰকাৰ নোহোৱাকৈ যদি এন্টিবায়োটিক সেৱন কৰোঁ বা খাওঁ ই স্বাস্থ্যৰ হানি কৰিব পাৰে ঠিক আছে এনে এন্টিবায়োটিক সেৱন কৰিলে আমাৰ শৰীৰৰ উপকাৰী অনুজীৱবোৰ ধ্বংস কৰি তাত নানা আহুকালৰ সৃষ্টি কৰিব পাৰে গতিকে আমাৰ দেহত কিছুমান উপকাৰী অনুজীৱ থাকে যিবিলাকে আমাৰ বিভিন্ন ধৰণত সহায় কৰে পাচনত সহায় কৰে বা বিভিন্ন ধৰণৰ কাৰ্যত আমাৰ দেহত থাকি কিছুমান সহায় কৰে গতিকে যদি আমি এনে সময়ত যদি আমি কি কৰোঁ এন্টিবায়োটিক যদি এনে খাই দিওঁ তেতিয়া কি হয় আমাৰ যিবিলাক দৰকাৰী অনুজীৱ এইবিলাক মৰি যায় মৰি গ'লে কি হয় আমাৰ বিভিন্ন ধৰণৰ কি হ'ব পাৰে বেমাৰ হ'ব পাৰে ঠিক আছে পশু পক্ষীকে আদি কৰি উদ্ভিদৰ নানা ৰোগতো আজিকালি এন্টিবায়োটিক ব্যৱহাৰ কৰা হয় ঠিক আছে পশু পক্ষীকে আদি কৰি জীৱ জন্তু যিমান আছে বা উদ্ভিদতো বিভিন্ন ৰোগ নিৰাময় কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এন্টিবায়োটিকৰ ব্যৱহাৰ কৰা হয় ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা আৰু সাধাৰণতে ব্যৱহাৰ হোৱা কেইবিধমান প্ৰতিজৈৱিক বা এন্টিবায়োটিক হৈছে এৰিথ্ৰমাইচিন এটো একচুয়ালি এৰিথ্ৰো নহয় এটো এজিথ্ৰমাইচিন হ'ব লাগে ঠিক আছে এজিথ্ৰমাইচিন তাৰপিছত কি আছে টেট্ৰাসাইক্লিনছ ট্ৰিপ্টোমাইচিন চিপ্ৰফ্লক্সিন এইবিলাক কি এন্টিবায়োটিক বা প্ৰতিজৈৱিক ঠিক আছে এইবিলাকৰ নামবিলাক মনত ৰাখিবা ঠিক আছে এইবিলাক তোমালোকৰ ডাইৰেক্ট আহিব পাৰে পৰীক্ষাত কেইটামান এন্টিবায়োটিকৰ নাম লিখা বা দুটা এন্টিবায়োটিকৰ নাম লিখা এনেকুৱা আহিব পাৰে ঠিক আছে এইবিলাক মনত ৰাখিবা নামবিলাক এৰিথ্ৰমাইচিন এটো তোমাৰ এজিথ্ৰমাইচিন হয় আৰু যি আছে এৰিথ্ৰমাইচিন বুলি লিখিলেও একো নাই কাৰণ কিতাপত হিচাপে আছেতো ঠিক আছে তাৰপিছত কি আছে টেট্ৰাসাইক্লিনছ ট্ৰিপ্টোমাইচিন আৰু চিপ্ৰফ্লক্সিন ঠিক আছে এইবিলাক তোমাৰ এন্টিবায়োটিক আৰু আছে তোমাৰ আৰু অসংখ্য আছে এন্টিবায়োটিক এমক্সিচিলিনো আছে তোমালোকৰ কি কয় ডক্টৰৰ ঘৰত গ'লে তোমালোকে দিব এইবিলাক চাবা নামবিলাক পঢ়ি চাবা তেতিয়া গম পাবা ঠিক আছে ডায়েটম নামৰ অনুজীৱৰ পৰা সৃষ্টি হোৱা মাটি উত্তম শোষক আৰু অগ্নিৰোধক কি কৈছে ডায়েটম নামৰ অনুজীৱ বিধৰ পৰা সৃষ্টি হোৱা মাটি এটা অনুজীৱ আছে নামটো কি ডায়েটম তাৰ পৰা সৃষ্টি হোৱা যেটো মাটি এটো কি কৈছে উত্তম শোষক আৰু অগ্নিৰোধক কি কৰিব পাৰে শোষণ কৰিব পাৰে ঠিক আছে অত্যন্ত শোষক বুলি কৈছে উত্তম শোষক আৰু কি কৈছে অগ্নিৰোধক ইয়াক জুইৰে জ্বলাব নোৱাৰি ঠিক আছে ধাতু মসৃণ কৰা আৰু দন্ত মাজক দ্ৰব্যটো ইয়াক ব্যৱহাৰ কৰা হয় গতিকে ইয়াক কি কৰা হয় ধাতু মসৃণ কৰা যেটা তোমাৰ কি থাকে পলিশ কৰিবৰ কাৰণে ঠিক আছে কিবা মেটেলৰ কিবা বস্তু যেটা থাকে পলিশ কৰিবৰ কাৰণে কি কৰে
এই ডায়েটম নামৰ অণুজীৱৰ পৰা সৃষ্টি হোৱা যিটো মাটিটো এইটো ব্যৱহাৰ কৰে ঠিক আছে আৰু দন্তমাজক মানে কি জানে টুথপেষ্ট বা দাঁত মাজিবৰ কাৰণে আমি যি ব্যৱহাৰ কৰোঁ পেষ্টটো কলগেটে হওক বা তোমাৰ পেপচোডেণ্টে হওক তাত কি ব্যৱহাৰ কৰা হয় ডায়েটম নামৰ অণুজীৱৰ পৰা সৃষ্টি হোৱা মাটিটো কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰ পাছত আহিল কি বেক্টেৰিয়া ভেঁকুৰ শেলাই আৰু প্ৰটোজোৱাৰ বাহিৰেও ভাইৰাছ নামৰ এবিধ আণুবীক্ষণিক পদাৰ্থ পোৱা যায় কি কৈছে বেক্টেৰিয়া ভেঁকুৰ শেলাই আৰু প্ৰটোজোৱাৰ বাহিৰেও কি পোৱা যায় ভাইৰাছ নামৰ এবিধ আণুবীক্ষণিক পদাৰ্থ পোৱা যায় আণুবীক্ষণিক মানে কি যিবোৰ পদাৰ্থ আমি কি কৰিব পাৰোঁ কেৱল অণুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা পাব পাৰোঁ এইবোৰ কি বুলি কোৱা হয় আণুবীক্ষণিক হল ইহঁতে পোষক দ্ৰব্য যেনে বেক্টেৰিয়া উদ্ভিদ আৰু প্ৰাণীৰ দেহত সোমাই জীৱৰ লক্ষণ প্ৰদৰ্শন কৰে ইহঁতে কি কৰে বেক্টেৰিয়া উদ্ভিদ বা প্ৰাণীৰ কোষত সোমাই পেলাই কি কৰে জীৱৰ নিচিনা কিছুমান লক্ষণ দেখুৱায় ভাইৰাছক সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে কি কৰিব নোৱাৰি দেখা পাব নোৱাৰি ইহঁতক সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰে দেখা পোৱা নাযায় অতি শক্তিশালী ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰৰ সহায়তে ইহঁতক মনিব পাৰি অতি শক্তিশালী কিছুমান অণুবীক্ষণ যন্ত্ৰ আছে ইলেক্ট্ৰন মাইক্ৰস্কোপ বুলি কয় ঠিক আছে এইবোৰৰ সহায়ত চালেহে ভাইৰাছক আমি দেখা পাব পাৰোঁ ভাইৰাছ আক্ৰমণত প্ৰাণী মানুহ আৰু উদ্ভিদৰ নানা ধৰণৰ বেমাৰ হয় ভাইৰাছৰ আক্ৰমণৰ ফলত কি হয় নানা ধৰণৰ বেমাৰ হয় প্ৰাণী মানুহ বা উদ্ভিদৰ সাধাৰণ পানী লগা ইনফ্লুৱেঞ্জা আদিকে ধৰি ভাইৰাছৰ আক্ৰমণত সৃষ্টি হোৱা জলাতংক বসন্ত পলিঅ' ডেংগু এনকেফেলাইটিছ এইডছ আদি আটাইতকৈ ভয়ানক ঠিক আছে এইবিলাক যিবিলাক ৰোগ আছে পানী লগা তাৰপিছত কি আছে ইনফ্লুৱেঞ্জা তাৰপিছত কি আছে জলাতংক তাৰপিছত কি আছে বসন্ত পলিঅ' ডেংগু এনকেফেলাইটিছ এইডছ এইবিলাক কি ভাইৰাছজনিত ৰোগ এইবোৰ কিহৰ পৰা হয় ভাইৰাছৰ পৰা হয় ইয়াতে তোমাক কৈছিলে ন এটা কথা সাধাৰণতে কি কৈছে ভাইৰাছবোৰ সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চালে দেখা পোৱা নাযায় ইহঁতক শক্তিশালী অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায় আৰু এটা কথা কৈছিল কি বেক্টেৰিয়া উদ্ভিদ আৰু প্ৰাণীৰ কোষত সোমাই ইহঁতে কিহৰ লক্ষণ প্ৰদৰ্শন কৰে জীৱৰ লক্ষণ প্ৰদৰ্শন কৰে গতিকে এইখিনিতে তোমালোকে এটা কথা কওঁ যিবোৰ ভাইৰাছ আছে ভাইৰাছবোৰক আচলতে জীৱ বুলি ধৰা নহয় ঠিক আছে ইহঁতবিলাক যদি জীৱদেহৰ বাহিৰত থাকে ইহঁতে জড় পদাৰ্থৰ নিচিনাকৈ থাকে যেতিয়াই ইহঁতে জীৱৰ সংস্পৰ্শত আহে বা কোনো বেক্টেৰিয়া বা উদ্ভিদ বা প্ৰাণীৰ কোষত যেতিয়া সোমায় তেতিয়াহে ইহঁতে জীৱৰ দৰে লক্ষণ দেখুৱায় আৰু ইহঁতৰ কি কৰে বংশ বৃদ্ধি কৰে যেতিয়া বাহিৰত থাকে জীৱৰ দেহৰ বাহিৰত থাকে ইহঁতে জড় পদাৰ্থৰ দৰে এনে পৰি থাকে ঠিক আছে তাৰ পাছত এইকেইটা বেমাৰকেইটাৰ নাম মনত ৰাখিবা ভাইৰাছজনিত ৰোগৰ নাম হ'ল ইয়াতে কেইটামান ভাইৰাছৰ ছবি দেখুওৱা আছে তোমালোকে এনে চাই ল'বা তাৰপিছত কি দিছে পানী লগা ইনফ্লুৱেঞ্জা আদি বেমাৰীয়ে কাহিলে কাহ বা হাঁচি মাৰিলে কি হয় হাজাৰ হাজাৰ ভাইৰাছ কি হয় বায়ুত বিয়পি পৰে আৰু সেই বায়ু সেৱন কৰি সুস্থ মানুহ এজন বেমাৰত ভোগা দেখা যায় সেয়েহে হাঁচি বা কাহ মাৰোঁতে মুখ আৰু নাক ৰুমালেৰে ঢাকি ল'ব লাগে এতিয়া তোমাৰ যিটো কৰোনা ভাইৰাছ যিটো বিয়পি আছে আমাৰ দেশত সেইটো এটা ভাইৰাছজনিত ৰোগ ঠিক আছে কোভিড-19 যিটো ভাইৰাছ হয় ই কি কৰি আছে বিয়পাই আছে বেমাৰটো ঠিক আছে গতিকে এনেকুৱা বেমাৰত কি হয় পানী লগা বা ইনফ্লুৱেঞ্জা আদি এনেকুৱা ধৰণৰ বেমাৰ হ'লে কি হয় হাঁচি বা কাহ মাৰিলে কি হয় তোমাৰ মুখৰ পৰা বা নাকৰ পৰা যিবোৰ তোমাৰ ভাইৰাছ বা বেক্টেৰিয়া আছে এইবোৰ কি কৰে বায়ুত বিয়পি পৰে ঠিক আছে আৰু সেই বায়ু যদি সুস্থ মানুহ এজনে সেৱন কৰে তেতিয়া কি হয় সেই মানুহজনৰ দেহতো সেই ভাইৰাছটো যাব পাৰে সেয়েহে হাঁচি বা কাহ মাৰোঁতে আমি কি কৰিব লাগে সদায় নাকত ৰুমালেৰে ঢাকি ল'ব পাৰে নাক আৰু মুখ কি কৰিব লাগে ৰুমালেৰে ঢাকি ল'ব লাগে বৰ্তমান কেঞ্চাৰকে ধৰি নানা ধৰণৰ গৱেষণাত ভাইৰাছে গুৰুত্ব পাইছে কিছুমান ক্ষতিকাৰক পোক পৰুৱা বীজাণু আদি ধ্বংস কৰিবলৈ আজিকালি ভাইৰাছ ব্যৱহাৰ কৰা হয় কি কৰিছে বৰ্তমান কেঞ্চাৰকে ধৰি নানা ধৰণৰ গৱেষণাত কেঞ্চাৰৰ গৱেষণাটো কি কৰে ভাইৰাছ ব্যৱহাৰ কৰা হৈছে আৰু কিছুমান ক্ষতিকাৰক পোক পৰুৱা বীজাণু আদি ধ্বংস কৰিবলৈও ভাইৰাছ ব্যৱহাৰ কৰা হৈছে ঠিক আছে তাৰ পাছত তোমাৰ কি আছে অসংক্ৰাম্যকৰণ
বা ভেকচিনেশ্যন বা টিকাকৰণ ঠিক আছে এটো কি বুলি কয় ভেকচিনেশ্যন ভেকচিনেশ্যনটো তোমাৰ কি হয় তোমাৰ যেতিয়া ৰবা দেই তোমাৰ যিবিলাক থাকে ন পলিঅ' যক্ষ্মা বা বসন্ত এইবোৰৰ কি হয় ৰোগৰ প্ৰতিষেধক বা টিকা হিচাপে কি কৰা হয় ভেকচিন দিয়া হয় তোমালোকে এবাৰ টিপিচিবিত দেখিবা বাৰু এটা তোমাৰ কৰোনা ভাইৰাছৰো কি কৰি আছে ভেকচিনেশ্যন চলি আছে ঠিক আছে এই ভেকচিনেশ্যন বা টিকা কি তাৰপিছত সংক্ৰামক ৰোগৰ কীটাণু বা মাইক্ৰ'বনো কি ইয়াৰ বিষয়ে আমি কিছু কথা ইয়াতে আলোচনা কৰিম যেতিয়া কোনো সংক্ৰামক ৰোগৰ কীটাণু বা মাইক্ৰ'ব আমাৰ শৰীৰত প্ৰৱেশ কৰে কীটাণুৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ তেজত এক ধৰণৰ প্ৰটিনৰ কণিকাৰ সৃষ্টি হয় কি হয় যেতিয়া কোনো ধৰণৰ এনেকুৱা অণুজীৱ বা বীজাণু যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া কি হয় আমাৰ তেজত এক প্ৰকাৰৰ কি হয় প্ৰটিন কণিকা সৃষ্টি হয় ঠিক আছে প্ৰটিন কণিকাৰ সৃষ্টি হয় বা তৈয়াৰ হয় এই প্ৰটিন কণিকাবোৰকে প্ৰতিদেহ বা এন্টিবডি বুলি কোৱা হয় এনে ধৰণৰ প্ৰটিন কণিকাবোৰক কি বুলি কোৱা হয় প্ৰতিদেহ বা এন্টিবডি কোৱা হয় ঠিক আছে এই যিবোৰ তোমাৰ সংক্ৰামক ৰোগৰ কীটাণু বা মাইক্ৰ'ব আছে এইবিলাক কি বুলি কোৱা হয় জানানে এইবিলাকক এন্টিজেন বুলি কোৱা হয় ঠিক আছে ইহঁতক এন্টিজেন বুলি কোৱা হয় আৰু ইহঁতে যেতিয়া দেহত সোমায় কিহৰ প্ৰস্তুত কৰে এন্টিবডি প্ৰস্তুত হয় ঠিক আছে ইহঁতৰ লগত যুদ্ধ কৰিবৰ কাৰণে আমাৰ তেজত কি প্ৰস্তুত হয় এন্টিবডি প্ৰস্তুত হয় টিকাকৰণ ব্যৱস্থাত কিছুমান সংক্ৰামক ৰোগৰ মৃত বা দুৰ্বল কীটাণু শৰীৰত সোমোৱাই দিয়া হয় টিকাকৰণত কি কৰা হয় তোমাৰ যেটো ভেকচিনেশ্যন আছে ভেকচিনেশ্যনত কি কৰা হয় যিবিলাক তোমাৰ অণুজীৱ আছে বা মাইক্ৰ'ব আছে ইহঁতৰ কিছুমান মৃত অণুজীৱ বা মাইক্ৰ'ব বা ইহঁতৰ দ্বাৰা কিছুমান কি আছে দুৰ্বল কীটাণু এনেকুৱা ধৰণৰ কি কৰা হয় আমাৰ শৰীৰত সোমোৱাই দিয়া হয় ঠিক আছে এনেবোৰ সোমোৱাই দিলে কি হয় এই কীটাণুবোৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ তেজত কি হয় প্ৰতিদেহৰ সৃষ্টি হয় বা তৈয়াৰ হয় প্ৰতিদেহ মানে কি আছিল এন্টিবডিৰ প্ৰস্তুত হয় তাতে আমাৰ দেহত ঠিক আছে এই দেহবোৰ শৰীৰত থাকি যোৱাৰ বাবে সেই ধৰণৰ কীটাণু আক্ৰমণৰ পৰা ভৱিষ্যতলৈ শৰীৰটো সুৰক্ষিত হৈ থাকে ফলত কি হয় আমাৰ তেজত যেতিয়া এন্টিবডিটো প্ৰস্তুত হ'লে কি হয় ইহঁতে মনত ৰাখি লয় যে এইটো আমাৰ শত্ৰু ইহঁতে আমাক আগতে আক্ৰমণ কৰিছে গতিকে যেতিয়া দ্বিতীয়বাৰ তেনেকুৱা বীজাণুৰ সংস্পৰ্শত আহিব তেতিয়া কি হয় সেই বীজাণুটোৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ দেহত এন্টিবডি প্ৰস্তুত হ'বলৈ ধৰে আৰু তেতিয়া কি কৰিব পাৰি অতি সহজে মোকাবিলা কৰিব পাৰি ঠিক আছে ডাঙৰ আই কি কৈছে স্মল পক্স সৰু আই মেলেচিছ খুৰাখলখা বা ডিপথেৰিয়া কলেৰা যক্ষ্মা হেপাটাইটিছ পলিঅ' আদি টিকাকৰণৰ দ্বাৰা কি কৰা হৈছে প্ৰতিৰোধ কৰি থকা হৈছে এইবিলাক যিবিলাক বেমাৰ আছে এইবিলাক কি কৰা হয় টিকাকৰণ বা ভেকচিনেশ্যনৰ দ্বাৰা কি কৰা হৈছে প্ৰতিৰোধ কৰি থকা হৈছে এডৱাৰ্ড জেনাৰে 1798 চনত পোনপ্ৰথমে ডাঙৰ আইৰ কাৰণে কি কৰিছিল টিকা আৱিষ্কাৰ কৰিছিল ইয়াৰ ব্যৱহাৰৰ ফলত ডাঙৰ আই পৃথিৱীৰ বহু দেশৰ পৰা প্ৰায় নিৰ্মূল হৈছে যেটো তোমাৰ ডাঙৰ আই বা স্মল পক্স বুলি যেটো কোৱা হয় এটো তোমাৰ ইয়াৰ টিকা কোনে আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰ নামটো মনত ৰাখিবা ঠিক আছে এডৱাৰ্ড জেনাৰ কিমান চনত 1798 চনত পোনপ্ৰথমে ডাঙৰ আইৰ টিকা আৱিষ্কাৰ কৰিছিল ইয়াৰ ব্যৱহাৰৰ ফলত কি হৈছে আমাৰ বহু দেশত এতিয়া ডাঙৰ আই আমি দেখিবলৈ পোৱা নাযায় ঠিক আছে আজিকালি বহু ধৰণৰ অণুজীৱৰ পৰা নানা বেমাৰৰ প্ৰতিষেধক টিকা তৈয়াৰ কৰি মানুহ আৰু জন্তুক বহু বেমাৰৰ পৰা প্ৰতিৰোধ কৰা হৈছে আজিকালি কি কৰা হৈছে বহু ধৰণৰ কি কৰিছে ভেকচিন বনাই পেলাই বা টিকাকৰণ কৰি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থা কৰা হৈছে গতিকে আজিলৈ এইখিনিতে থাকক আমি কি পঢ়িলো সেইখিনি আকৌ এবাৰ চাই লওঁ এতিয়ালৈকে আমি কি পঢ়িলো সেইখিনি এবাৰ চাই লওঁ ঠিক আছে গতিকে তোমালোকে পচন সাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰিবা সেইটো তোমালোকে শিকিলা আজি কি কৰিবা পচন সাৰ এনেকৈ গাঁত খান্দি পেলাই জাবৰ জোথৰখিনি তোমালোকে ঘৰত কৰি চাবা ঠিক আছে পচন সাৰ কেনেকৈ প্ৰস্তুত কৰে পচন সাৰ প্ৰস্তুত কৰোঁতে কি ব্যৱহাৰ কৰা হয় মৃত জৈৱিক বস্তু বা গোবৰ বা বিষ্ঠা এইবিলাকৰ পৰা কি কৰা হয় পচন সাৰ প্ৰস্তুত কৰা হয় ইয়াত কুঁহিয়া সহায় কৰে অণুজীৱই ক্ৰিয়া কৰি কি কৰে
যিবিলাক জটিল পদাৰ্থ আছে এইবিলাক কি হ'লে পৰিৱৰ্তন কৰে সৰল পদাৰ্থলৈ পৰিৱৰ্তন কৰে যিবোৰ তোমাৰ অজৈৱিক পদাৰ্থ যেনে তোমাৰ পলিথিন কাঁচ বা টিন চিনা মাটি শিল এইবিলাক কি কৰিব নোৱাৰে অনুজীৱে ক্ৰিয়া কৰিব নোৱাৰে গতিকে এইবোৰ কি নহয় পচি নাযায় ঠিক আছে তাৰপিছত শৰ্কৰা বা চেনি বা যিবিলাক তোমাৰ মিঠা ফলমূল আছে এইবিলাকত কি থাকে ইষ্ট থাকে ঠিক আছে গতিকে ইষ্টে কি কৰে শৰ্কৰা জাতীয় পদাৰ্থ কি কৰে ফাৰ্মেন্টেশ্যন প্ৰক্ৰিয়া বা কিন্ননৰ সহায়ত কি কৰে সুৰা আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ কৰে ঠিক আছে সুৰাক কি বুলি কোৱা হয় এলকহল আৰু এঙাৰ গেছক কি বুলি কোৱা হয় কাৰ্বন ডাই অক্সাইড প্ৰক্ৰিয়াটো কি কিন্নন কোনে ক্ৰিয়া কৰে ইষ্টে কাৰ ওপৰত যিবিলাক চেনি জাতীয় পদাৰ্থ বা শৰ্কৰা জাতীয় পদাৰ্থ থাকে ইহঁতৰ ওপৰত ক্ৰিয়া কৰি কি প্ৰস্তুত কৰে সুৰা আৰু কাৰ্বন ডাই অক্সাইড বা এঙাৰ গেছ প্ৰক্ৰিয়াটো কি ফাৰ্মেন্টেশ্যন বা কিন্নন ঠিক আছে তাৰ পাছত তোমাৰ নেক্সট আহিল কেনেকৈ তোমাৰ ইষ্টৰ পৰা পাউৰুটি বনোৱা হয় এইটোতো তোমালোকক ক'লো ঠিক আছে তাৰপাছত ঔষধ প্ৰস্তুতকৰণত তোমাৰ কি আছিল প্ৰতিজৈৱিক বা এণ্টিবায়'টিকবোৰ কি তোমাৰ ভেঁকুৰ বা কিহৰ পৰা প্ৰস্তুত কৰা হয় ভেঁকুৰৰ পৰা সাধাৰণতে বা অনুজীৱৰ পৰা কি কৰা হয় প্ৰস্তুত কৰা হয় কিছুমান ঔষধ ঠিক আছে এইবোৰে কি কৰে যিবিলাক তোমাৰ বেমাৰ আজাৰ হয় আমাৰ কেতিয়াবা বীজাণুৰ পৰা যেতিয়া বেমাৰ আজাৰ হয় এইবোৰ প্ৰতিৰোধ কৰিবলৈ এণ্টিবায়'টিক বা প্ৰতিজৈৱিক আমাৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় প্ৰথম এণ্টিবায়'টিকটোৰ নাম কি আছিল পেনিচিলিন ঠিক আছে পেনিচিলিন ক'ৰ পৰা প্ৰস্তুত কৰিছিল পেনিচিলিয়াম নোটেটাম নামৰ ভেঁকুৰৰ পৰা কি আছিল ভেঁকুৰৰ পৰা প্ৰস্তুত কৰিছিল ঠিক আছে কিমান চনত 1929 চনত কোনে প্ৰস্তুত কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ এজন ইংৰাজ চিকিৎসকে ঠিক আছে তাৰপাছত নেক্সট আহিল তোমাৰ গতিকে আমি এণ্টিবায়'টিক কি কৰিব নালাগে কেতিয়াও নিজে ল'ব নালাগে সদায় এজন বিজ্ঞ চিকিৎসকৰ পৰামৰ্শ মতেহে এণ্টিবায়'টিক গ্ৰহণ কৰিব লাগে ঠিক আছে কেইটামান এণ্টিবায়'টিকৰ নাম মনত ৰাখিবা এজিথ্ৰমাইচিন টেট্ৰাচাইক্লিনছ তাৰপিছত ট্ৰিপ্ট'মাইচিন চিপ্ৰফ্লক্সিন এইবিলাক তোমাৰ এণ্টিবায়'টিক এমক্সিচিলিন এইবিলাকো তোমাৰ এণ্টিবায়'টিক ঠিক আছে তাৰপাছত ভাইৰাছৰ কথা কিছু পঢ়িলা ঠিক আছে ভাইৰাছবোৰ কি নহয় তোমাৰ জীৱৰ শাৰীত ধৰা নহয় ইহঁতে যেতিয়া জীৱৰ সংস্পৰ্শলৈ আহে বা জীৱৰ কোষত প্ৰৱেশ কৰে তেতিয়া ইহঁতে কি কৰে জীৱৰ দৰে চৰিত্ৰ দেখুৱায় আৰু বংশ বৃদ্ধি কৰে হ'ল ইহঁতক সাধাৰণ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত মনিব নোৱাৰি ইহঁতক কি কৰিব পাৰি কেৱল ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰ বা ইলেক্ট্ৰন মাইক্ৰস্কোপৰ সহায়তে দেখা পাব পাৰি ভাইৰাছজনিত কেইটামান ৰোগৰ নাম মনত ৰাখিবা পানী লগা ইনফ্লুৱেঞ্জা তাৰপিছত কি আছে জলাতংক তাৰপিছত কি আছে বসন্ত পলিঅ' ডেংগু এনকেফেলাইটিছ এইডছ এইবিলাক কি ভাইৰাছজনিত ৰোগ ঠিক আছে তাৰপিছত ভাইৰাছজনিত ৰোগ হ'লে কি হয় যেতিয়া আমি কাহ বা হাঁচি মাৰোঁ তেতিয়া কি হয় ভাইৰাছবিলাক আমাৰ বায়ুত উপঙি থাকে বায়ুত গুচি যায় ঠিক আছে আৰু সেই বায়ু যদি এজন সুস্থ ব্যক্তিয়ে বা সুস্থ লোকে যদি সেই বায়ু সেৱন কৰে তেতিয়া কি হ'ব পাৰে তেওঁৰো সেই বেমাৰটো হ'ব পাৰে ঠিক আছে তাৰপিছত সেইকাৰণে আমি কি কৰিব লাগে সদায় কাহ মাৰোঁতে নাক মুখ ৰুমালেৰে কি কৰিব লাগে ঢাকি ল'ব লাগে ভাইৰাছটো এতিয়া কেনেকুৱা ধৰণত ব্যৱহাৰ কৰি থকা হৈছে কেঞ্চাৰৰ গৱেষণাত ভাইৰাছৰ ব্যৱহাৰ কৰি থকা হৈছে বৰ্তমান গৱেষণা মানে কেঞ্চাৰৰ ৰিচাৰ্চত ভাইৰাছৰ ব্যৱহাৰ কৰা হৈছে তাৰপিছত কি হৈছে কিছুমান ক্ষতিকাৰক পোক পৰুৱা বা বীজাণু ধ্বংস কৰিবলৈ কি কৰা হয় ভাইৰাছ ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত অসংক্ৰাম্যকৰণ বা ভেকচিনেশ্যনৰ কথা আমি পঢ়িলোঁ ভেকচিনেশ্যন কৰিলে কি হয় তোমাৰ যিটো কীটাণু বা অনুজীৱ আছে অনুজীৱৰ মৃত বা দুৰ্বল কিছুমান অনুজীৱক কি কৰা হয় আমাৰ দেহত ভৰাই দিয়া হয় ভৰাই দিলে কি হয় আমাৰ দেহত কিছুমান প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠে সেই প্ৰতিৰোধ ক্ষমতা যিবোৰে গঢ় লৈ উঠে যিটো প্ৰটিন কণিকা গঠন হয় সেইটো কি বুলি কোৱা হয় প্ৰতিদেহ বা এণ্টিবডি বুলি কোৱা হয় ঠিক আছে যিবিলাক কীটাণু বা মাইক্ৰ'ব আছে এইবোৰক কি বুলি কোৱা হয় যিবোৰ আমাৰ শৰীৰত সোমাই দিয়া হয় এইবোৰক কি বুলি কোৱা হয় এণ্টিজেন বুলি কোৱা হয় ঠিক আছে এণ্টিজেন সোমাই দিলে আমাৰ তেজত কি প্ৰস্তুত হয় এণ্টিবডি প্ৰস্তুত হয় ঠিক আছে আৰু এণ্টিবডি প্ৰস্তুত হ'লে কি হয় যেতিয়া আমাৰ দেহত পুনৰ তেনেকুৱা ধৰণৰ বীজাণুৱে আক্ৰমণ কৰে তেতিয়া
আমাৰ দেহে সেই বীজাণুৰ লগত যুঁজিবলৈ সাজু হৈ থাকিব পাৰে ঠিক আছে তাৰপিছতে এইবিলাক কিছুমান এণ্টিবায়'টিক কি কয় এণ্টিবডি ভেকচিনৰ কি বেমাৰত ভেকচিন ব্যৱহাৰ কৰা হয় এইবিলাকৰ কিছুমান নাম আছে ডাঙৰ আই সৰু আই খুৰাখলকা ডিপথেৰিয়া কলেৰা হেপাটাইটিছ এইবিলাকৰ কি কৰা হয় ভেকচিনেশ্যন কৰা হয় ঠিক আছে এডৱাৰ্ড জেনাৰে কিমান চনত 1798 চনত পোনপ্ৰথমে ডাঙৰ আইৰ টিকা আৱিষ্কাৰ কৰিছিল ঠিক আছে আৰু ইয়াৰ ফলত কি কৰিছিল বহুত দেশৰ পৰা এতিয়া যিটো ডাঙৰ আই আছে ডাঙৰ আইটো নিৰ্মূল কৰা হৈছে গতিকে এডৱাৰ্ড জেনাৰে পোনপ্ৰথমে কি কৰিছিল 1798 চনত যেটো তোমাৰ ডাঙৰ আইৰ কাৰণে ভেকচিন আছে হেতু প্ৰস্তুত কৰিছিল হল আজিলৈ ইমানতে থাকক নেক্সট আমি ইয়াৰ পিছৰখিনি আলোচনা কৰিম থ্যাংক ইউ